হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ শিৱস্থান গহগুৰি গাঁৱত আৰু গহগুৰি গাঁৱত এটা সামগ্ৰিক পৰিৱেশ দেখাব মোৰ কেমেৰা পাৰ্চন সহযোগীয়ে, যিহেতু কলঙৰ বাঢ়নী পানীয়ে প্ৰায় ৩০০-৪০০ বিঘা কৃষিভূমি নষ্ট কৰিছে আৰু সেই পৰিৱেশ দেখাব মোৰ সহযোগীয়ে। আৰু যিটো সময়ত সমগ্ৰ অসমতে বানপানীয়ে কোঙা কৰিছে ৰাইজক, ঠিক সেই সময়তে কলিয়াবৰৰ এই গহগুৰি অঞ্চলত দেখা গৈছে যে বিস্তৰ ক্ষতি সাধন কৰিছে কৃষিভূমিৰ। শালি ধানৰ লগতে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰাৰ সময়তেই কিন্তু এই কলঙৰ যি বাঢ়নী পানী, এই বাঢ়নী পানীয়ে কিন্তু সকলোকে মষিমূৰ কৰি পেলোৱা দেখা গৈছে। এই মুহূৰ্তত এই অঞ্চলৰ কেইজনমান যুৱক মোৰ সৈতে আছে, মই তেখেতলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যি আঁচনি, সেই আঁচনিৰ টকা লৈ পেলাই এই কৃষি কৰ্মত নিয়োজিত হৈছিল যুৱ কৃষক হিচাপে, কি ক'ব? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি অভিলাষী আঁচনি আত্মনিৰ্ভৰ অসম আঁচনি, যিসকল নিবনুৱা আছিল সেইসকলক স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰিছিল। তাৰে 2 লাখ টকা দিছিলে, ময়ো 2 লাখ টকা সেই লাভ কৰিছিলোঁ। 2 লাখ টকা লাভ কৰি পেলাই মই সম্পূৰ্ণ পইচা কৃষি ক্ষেত্ৰতে নিয়োজিত কৰিছিলোঁ। কিন্তু কলঙৰ যি বাঢ়নী পানী, বৰষুণৰ পানী বা অন্য জেগাৰ পৰা অহা পানীয়ে মোৰ কৃষিভূমি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। মোৰ বিশেষকৈ ফিছাৰীত মাছ আছিলে, প্ৰায় 1.5-2 লাখমান টকাৰ মাছ আছিলে। লগতে মই ৰোৱা খেতি কৰিছিলোঁ 5-6 বিঘামান, পটলৰ খেতি আছিলে, তাৰপিছত অমিতাৰ খেতি আছিলে আৰু মৰা খেতি আছিলে। এনেদৰে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। আৰু অকল মোৰেই নহয়, আমাৰ এই অঞ্চলটোৰ প্ৰায় 90% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু সেই প্ৰত্যেকজনতে কৃষকৰ সপোন বৰ্তমান চুৰমাৰ হৈ গৈছে। বৰ্তমান কৃষিভূমিবোৰ পানী থকাৰ কাৰণে অকণমান জীয়াই আছে, কিন্তু পানী যেতিয়া ওলাই যাব ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি, সম্পূৰ্ণ গছবোৰ মৰি যাব আৰু কৃষকৰ যি সপোন দেখিছিল 2 পইচা ঘটিম বুলি, সেয়া সম্পূৰ্ণৰূপে বৰ্তমান চুৰমাৰ হৈছে। অঞ্চলটোত কিমান বিঘামান মাটি? অঞ্চলটোততো প্ৰায় 300 বিঘাৰ ওপৰত মাটি নষ্ট হৈছে। বৰ্তমান বানপানী হৈ আছে, পানী সোমাইছে। হয়, নিশ্চয়কৈ আপোনালোকে শুনিবলৈ পালে যে যিগৰাকী যুৱ কৃষক আছিল তেখেতে আপোনালোকক জনালে যে প্ৰায় 300-400 বিঘা কৃষিভূমি ইতিমধ্যেই বানৰ কবলত পৰিছে। যিদৰে সপোন দেখিছিল তেওঁলোকে এক স্বাৱলম্বী হোৱাৰ, আৰু সেই সপোনক চুৰমাৰ কৰিলে কলঙৰ বাঢ়নী পানীয়ে। এই বাঢ়নী পানীৰ ফলত কিদৰে কোঙা হ'ল কলিয়াবৰৰ এই অঞ্চলৰ ৰাইজ। ভোল খেতিৰ পৰা আদি কৰি অমিতাই হওক, পটলেই হওক, তিয়হেই হওক, লাও হওক, মৰাপাট হওক বা শালি ধানৰ খেতি, গোটেই খেতি যেতিয়া পানীৰ তলত গ'ল আৰু এই কৃষকসকলে এতিয়া মূৰে কপালে হাত দিব লগা অৱস্থা হৈছে। এই সমগ্ৰ পৰিৱেশটো মই দেখালোঁ কলিয়াবৰৰ শিৱস্থানৰ এই গহগুৰি অঞ্চলৰ পৰা। প্ৰশাসনে বা কৃষি বিভাগে এই কৃষকসকলৰ কাৰণে কি ব্যৱস্থা ল'ব, সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।